কৰিছো আৰু আপোনালোকে বহুতে সুধি আছিলে যে এটা আৰু দেখিছে পথাৰ ফালে আহি লৈছো ইমানে গৰম ঘৰত কোনো ভিডিও চিডিও বনাব নোৱাৰি আৰু এতিয়া হুমাই তো হেল্ল গাইজ গুড ইভিনিং সৰি গুড মৰ্নিং ওয়েলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ আৰু বহুত কমেন্ট বহুত প্ৰশ্ন সুধি আছে গতিকে কেইটামানৰ প্ৰশ্নৰ উত্তৰ দিওঁ বুলি ভাবিছো আৰু থাম্বনেলখন চাই আপোনালোকে গমেই পাইছে কিহৰ ওপৰত ভিডিওটো বনাম তো বলক বেছি দেৰি নকৰি ভিডিও আৰম্ভ কৰি দিওঁ আৰম্ভ কৰি দিছো আৰু আপোনালোকে বহুতে সুধি আছিলে যে এটা সুধি আছিলে যে আমাৰ স্যালাৰিটোৰ লগত মই ৰিগৰ কথা কৈছো হা জানি মই ৰিগৰ ভিডিওহে বনাও আমাৰ স্যালাৰিটোৰ লগত কেনেকুৱা ধৰণৰ আৰু কি সুবিধা দিয়ে এক্সট্ৰা পইচা কিবা দিয়ে নেকি কিবা বোনাছ কিবা কাটে নেকি দিয়ে নেকি তো তেনেকুৱা ধৰণৰ বহুত কোৱেশ্চন আহিছিল আৰু খুব ভাল কোৱেশ্চন বুলি ভাল কমেন্ট বুলি ভাবিছো কাৰণ মই এইটো বিষয়ৰ টপিকৰ ওপৰত ভিডিও বনোৱাই নাছিলো গতিকে এই ভিডিওটোত মানে ডিটেইলছত আপোনালোকক কথাখিনি ক'বলৈ চেষ্টা কৰিম আমাক স্যালাৰিটো দিয়ে হা স্যালাৰিটোৰ লগতে আমাৰ খোৱা বোৱা থকা মেলা ট্ৰান্সপৰ্টিং অনা নিয়া সেইবিলাকতো থাকেই তাৰ উপৰিও আমাৰ পিএফ বুলি থাকে ইপিএফও সেইটো এটা কাটে আমাৰ স্যালাৰিৰ পৰাই কাটে স্যালাৰিৰ পৰা কাটে বুলি এনেকুৱা নহয় যে 20000 পালে তাৰ পৰাই আকৌ কাটি মেলি 2000 3000 কাটি যে আপোনাৰ 70000 সেইটো নহয় সেইটো থাকে আমাৰ এক্সট্ৰাকৈ তো আমাৰ মানে স্যালাৰিটোৰ ওপৰত ডিপেন্ড কৰি হে ইপিএফ বা কিছুমানে পিএফ বুলিও কয় তো সেই পিএফ বুলি ক'লে প্ৰায়ভাগে বুজি পায় তো সেইকাৰণে পিএফ বুলি কৈছো মই সেইটো আমাৰ স্যালাৰিটোৰ ওপৰত আৰু পোষ্টটোৰ ওপৰত ডিপেন্ড কৰি সেই পইচাটো কাটে আমাৰ এতিয়া 2500 3000 নে কাটে 2500 3000ৰ ভিতৰত কাটে পাহৰিছো মই এতিয়া হা তাৰ পিছত আমাৰ যিবিলাক আমাৰ পোষ্টৰ অলপ তলত থাকে তেওঁলোকৰ অলপ কম কাটে তেনেকুৱা ধৰণৰকে কাটে কিন্তু পিএফৰ পইচাটো যে কাটে কিছুমানে ভাবে এই পিএফ কটলে নেপাম নেকি কিবা হয় নেকি এনেকুৱা নহয় পিএফটো বহুত ভাল বস্তু এটা পিএফ এটা আপুনি যদি সেই পিএফটো যদি নুলিয়ায় একেবাৰে নুলিয়ায় আপুনি চাকৰিটো শেষ হ'ল কোম্পানীটো গলেও যদি নুলিয়ায় তাৰ পৰা আপুনি পেনশন হিচাপে হেতু ল'ব পাৰিব বা তাৰ পৰা লোনো আপুনি ল'ব পাৰিব সেই কাৰণে আজিকালি হেতু সুবিধাখন কৰি দিছে তো পিএফটো কটাৰ কাৰণে খুব ভাল হৈছে আমাৰ কাৰণে আপুনি মাজতে উলিয়া বুলিও পায় কিন্তু যেতিয়ালৈকে আপুনি এটা কোম্পানীত কৰি থাকিব সেই কোম্পানীটোত যদি আপুনি ৰিজাইন নিদিয়ে তেতিয়ালৈকে আপুনি গোটেই পইচাটো উঠাই নিব নোৱাৰে ধৰি লওক আপোনাৰ তাত 1 লাখ টকা সোমাইছে গোটেই 1 লাখ টকা কোম্পানী যদি কাম কৰি আছে বা ৰিজাইন দিয়া নাই তেতিয়ালৈকে আপুনি সেই পইচাটো উঠাই নিব নোৱাৰে বা উলিয়াই ল'ব নোৱাৰে কিন্তু আধা যদি উলিয়াব বিচাৰে আপোনাৰ 1 লাখৰ ভিতৰত 30000 40000 কিন্তু কিবা অসুবিধা হলে সেই প্ৰবলেম আপোনাৰ ওপৰত কথা আৰু তেতিয়া আপুনি সেই পইচাটো উইথড্ৰ কৰিব পাৰে বা উলিয়াই ল'ব পাৰে তো পিএফটো এনেকুৱা ধৰণৰ বস্তু আমাৰ স্যালাৰিটোৰ উপৰিও এই পিএফটো দিয়ে আৰু আমাক স্যালাৰিটো দিয়ে বুলি পিএফ দিয়ে বুলি ক'লোৱে এতিয়া 2 নম্বৰতে আমাক বোনাছটো দিয়ে হা বোনাছটো আগতে দিয়া নাছিলে পিএফটো কিন্তু এই আগৰ পৰাই আমাক পিএফটো কাটি আছিলে কিন্তু বোনাছটো দিয়া নাছিলে বোনাছটো দিয়া আমাৰ খুব বেছি 3-4 বছৰ মান হৈছে তো বোনাছটো দিয়ে বোনাছটো আপোনাৰ যদি স্যালাৰি যদি 20000 টকা যেতিয়া আপোনাক বোনাছ দিয়ে মানে স্যালাৰিটো ডাবল হৈ যায় আৰু তেতিয়া কিন্তু বহুত ভাল লাগে আপুনি যদি 20000 টকা পায় আকৌ হেতু মাহতে 20000 টকা মানে 40000 টকা সোমাই যায় আৰু কিন্তু কিছুমানত কিস্তি হিচাপে দিয়ে দুভাগিও কোম্পানী বিলাকৰ দিয়া কিছুমান নিয়ম বেলেগ আৰু কিন্তু দিব লাগে লগতে কিছুমানে কোম্পানী জানে আৰু প্ৰাইভেট কোম্পানী ওচনিছ থাকি তো আমাৰ এতিয়া যেটো বোনাছ দিয়ে সেই বোনাছটো আমাৰ এতিয়া পূজাত দিয়ে মানে কিছুমানৰ পূজাত দিয়ে কিছুমানৰ বিহুত দিয়ে কিছুমানৰ মাঘ বিহুত দিয়ে কিছুমানৰ বহাগ বিহুত তেনেকুৱা ধৰণৰ আৰু সিস্টেম কিন্তু আমাক স্যালাৰিটোৰ উপৰিও এতিয়া বোনাছ এটা দিয়ে যেনেকে অইল কিছুমান পায় আৰু চৰকাৰী চাকৰি তেনেকুৱা কিন্তু এতিয়া আমাৰ প্ৰাইভেট ৰিগ বিলাকত চাকৰি কৰা এমপ্লয় বিলাকৰ সেই সুবিধাটো দিয়ে আৰু আমাক বোনাছটো দিয়ে আৰু ইয়াতে 3 নম্বৰতে আমাক মেডিকেলটো দিয়ে মানে কি ইমান ইয়াৰ নিগেটিভ পইণ্ট বিলাক আছে মই আপোনালোকক এটা বেলেগ এটা ভিডিও বনাই বেলেগ এটা এক্সট্ৰাকৈ মানে বনাই মেলি আপোনালোকক কম কিন্তু আমাৰ স্যালাৰিটো দিয়াৰ উপৰিও ট্ৰিটমেন্টটো দিয়ে কিন্তু তাত কামৰ জেগাত আপুনি দুখ পাব লাগিব কামৰ জেগাত দুৰ্ঘটনা হৈ ইনজৰ্ড হ'ব লাগিব তেতিয়াহে আপোনাক কোম্পানীৰ ফালৰ পৰা সেই সুবিধাটো দিয়ে আৰু মেডিকেলৰ ট্ৰিটমেন্ট দিয়ে কিন্তু আপুনি যদি ঘৰত দুখ পায়
কোম্পানীৰ পৰা খোজে তেতিয়া তেনেকৈ সুবিধাটো দিবলৈ নিবিচাৰে নিদিয়ে আৰু কোম্পানীয়ে তো এনেকুৱা ধৰণৰ থাকে কিন্তু যদি আপুনি যদি কামত থাকি দুখ পায় ইনজৰ্ড হয় তেতিয়াহ'লে সম্পূৰ্ণ বুলি নকওঁ আৰু 70% মান আপোনালোকক কোম্পানীয়ে প্ৰভাইড কৰে কোম্পানীয়ে পইচাটো দিয়ে কিন্তু ইয়াৰো কিছুমান কৈছোৱে নিগেটিভ পইণ্ট আছে বুলি মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত বনাই মেলি আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু আমাৰ মেডিকেল বিভাগটো আমাৰ ডক্টৰ এজন থাকে বাৰু আমাৰ ৰিক্স সাইডতে এজন 24 ঘণ্টা ডক্টৰ এম্বুলেন্স এইবিলাক সুবিধা দিয়ে তো এইখিনি সুবিধা দিবই লাগিব কাৰণ আমাৰ এতিয়া হাজাৰ টেষ্ট মানে দেখিছে আৰু ডেঞ্জাৰ জবটো দেখি যিটো জব আপোনাৰ মানে ক'ব নোৱাৰি কেতিয়া কি হৈ যায় সেইকাৰণে কি হয় আমাৰ 24 ঘণ্টা এম্বুলেন্স এখন ডক্টৰ এটা থাকে তো তেনেকুৱা ধৰণৰ সুবিধাবিলাক দিয়ে এটা কোম্পানীত কাম কৰিলে মানে এটা প্ৰাইভেট কোম্পানীত কাম কৰিলে আৰু চেলাৰীটোৰ উপৰিও আমাক পিপি বিলাক দিয়ে মানে পিপি মানে কি হ'ল আমাৰ মানে যিবিলাক ডিউটি ড্ৰেছ থাকে আপোনালোকে দেখে ওপৰৰ পৰা তললৈ হেলমেট হওক আপোনাৰ ডিউটি ড্ৰেছটো হওক জোতাযোৰ হওক এইবিলাক কি হয় কোম্পানীৰ ফালৰ পৰা আপোনাক প্ৰভাইড কৰে আৰু এইটো সেফটি প্ৰিকচনলে মানে সেফটি যিবিলাক আমাৰ সুট থাকে সেইবিলাক নিপিন্ধিলে আপোনাক ৰিক্স সাইড এটাত সোমাব নিদিয়ে বা কাম কৰিব নিদিয়ে গতিকে এইখিনি সুবিধা কোম্পানীয়ে কৰি দিয়ে আৰু সেইখিনি কাৰণে ভাল কিন্তু আমাৰ মানে মাইনাছ পইণ্ট এটা আছে মেডিকেলৰ ক্ষেত্ৰত কৈছোঁ এইটোৰ ক্ষেত্ৰত মই বেলেগকৈ ভিডিঅ' এটা বনাই দিম তো আজিৰ ভিডিঅ'টোত ইমানখিনি বেছি দীঘলীয়া নকৰোঁ আৰু কমেণ্টবিলাক কৰি থাকিব মই কিছুমান টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ পাহৰিও থাকিব পাৰোঁ আপোনালোকে ক'ব এইটো টপিকৰ ওপৰত বনাওঁ এইটো টপিকৰ ওপৰত বনাওঁ মই বনাবলৈ ক'বলৈ চেষ্টা কৰিম আপোনালোকক আৰু চাই থাকিব এনেদৰে ভিডিঅ' মই আৰু বহুতখিনি কমেণ্ট আছে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম এদিনকৈ তো লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ জয় অসম